MSTV চেনেলৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ অন্তৰ্গত কেউৰীকুণ্ডাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰি গৈ আছে। এইখন কোনো নদী নহয়, কোনো খাল বিল নহয়, এইটোৱান হ'ল এটা নেশ্যনেল হাইৰোড। ইয়াৰ ওপৰেদি চাওক কিমান বানপানী, চাইছে এই পানী গৈ আছে আৰু তাৰে ওপৰেদি গাড়ী অহা যোৱা কৰি আছে। যদি কোনোবা এটা গাড়ী যদি নেদেখাকৈ কোনোবা গাঁতত পৰি যায় তেনেহ'লে কি হ'ব? এতিয়া ৰাস্তা কোনটো আৰু নালা কোনটো একো চিনি পোৱা নাই, একদম তেনেকুৱা হৈ আছে। একদম অৱস্থা বহুত বেয়া। আৰু চাওক তাৰে মাজতো চাওক মানুহে কিছুমানে মাছ ধৰি আছে, কিছুমান মানে কি কৰিব এতিয়া মানুহৰ পুখুৰীবিলাকো একদম পানী একদম ভৰ্তি হৈ গ'ল, পুখুৰীৰ মাছ চব ওলাই আহি গ'ল। একদম এতিয়া মানুহে মাৰি আছে, মাছ তাছ চব ধৰি আছে। আৰু ইফালে চাওক তেল ডিপুৰ ওচৰত একদম তেল ডিপুটো পানী সোমাও অৱস্থা হৈ আছে। যদি তেল ডিপুত পানী সোমাই যায় তেনেহ'লে আৰু তেল দিয়া বন্ধ হৈ যাব। চাওক ইফালে একদম পূৰা পানীয়ে পানী, একদম পূৰা একদম বানপানী, একদম চাওক চব পানীৰ তলতে চাওক মেইন ৰোডৰ ওপৰত পানী, চাওক চব ৰাস্তাত পানী আহি গ'ল। আৰু চাওক আৰু যদি আৰু অলপ বৰষুণ হয় তেনেহ'লে কি হ'ব চাব। আৰু ইফালে চাওক একদম মানুহৰ ঘৰ চৰ চব পানীৰ তলত, চব দেখুৱাই দিলোঁ, আপোনালোকে চাই থাকক। আপোনালোকে নিশ্চয় দেখা পায়ে আছে, এয়া চাওক একদম পূৰা পানীয়ে পানী, চাওক চব একদম নদীৰ নিচিনা, সাগৰৰ নিচিনা হৈ গ'ল একদম। এয়া চাওক কেনেকুৱা একদম ইফালে ঘৰটো দেখুৱাম, ঘৰৰ ভিতৰত পানী সোমাই গ'ল। ইফালে পুখুৰীটো একদম পানীৰ তলত, চব দেখা পাব। ইফালে চাওক এয়া অলপ দেখা পায়ে আছে, এয়া চাওক ঘৰত পানী, ইফালে চাওক পানী, মানুহে তথাপিও মাছ তাছ ধৰি আছে, কিবা কৰি আছে। এইফালে চাওক পুৰা একদম বানপানী। পাৰ হৈ আছে, গৈ আছে কাৰণ যদি কিবা নালাত সোমাই যায় তেনেহ'লে বহুত ৰিস্ক হৈ যাব পাৰেতো। সেইটো কাৰণে গাড়ীবিলাক লাহে লাহে গৈ আছে। এইফালে চাওক একদম পানী চাগে ওপৰত ইমান পানী গৈ আছে চাওক। এইবাৰ কিন্তু একদম পানী যোৱা ৰাস্তা বহুত বন্ধ হৈ গৈছে। সেইটো কাৰণত এনেকৈ অলপ বৰষুণত একদম পূৰা বানপানী হৈ গ'ল। মানে মেইন কথা হ'ল আপোনাৰ নালাবিলাক জাম কৰি দিছে, নালাবিলাক কিছুমান বন্ধ কৰি দিছে। সেইটো আমাৰ পুলিচ প্ৰশাসনে চাব লাগে আৰু নালাবিলাক ক্লিয়াৰ কৰাই দিব লাগে। নহ'লে আৰু অলপ বৰষুণ হ'লে একদম পূৰা বানপানী, আৰু কি হ'ব যে এইটো অৱস্থা নাইকিয়া হৈ যাব। চব পানী একদম পূৰা পানী, চব চাৰিওপিনে যোনফালে চাব খালি পানীয়ে পানী, পানীয়ে পানী। ইফালে ঘৰত পানী, ইফালে ঘৰত পানী, ঘৰবিলাক পানীৰ মাজত, পানীৰ মাজত ঘৰ। আজিৰ ভিডিঅ'টো এই মাহতে শেষ কৰিছোঁ।